আজি আমি আলোচনা কৰিম এমাইনৰ বিষয়ে এমাইনছ এমাইন বিলাকক এমোনিয়াৰ বুৎপন্ন বুলি কোৱা হয় এমাইন বিলাকক এমোনিয়াৰ বুৎপন্ন বুলি কোৱা হয় NH3 মানে হৈছে এমোনিয়া এমোনিয়াৰ বুৎপন্ন এমোনিয়া NH3 কি হয় নাইট্ৰজেনৰ লগত তিনিটা হাইড্ৰোজেন পৰমাণু লগ হৈ আছে এই তিনিটা হাইড্ৰোজেন পৰমাণুৰ পৰা যদি আমি এটা হাইড্ৰোজেন পৰমাণু আঁতৰাই দিওঁ তেতিয়া ই হৈ পৰিব NH2 তিনিটা হাইড্ৰোজেন আছিল তিনিটা হাইড্ৰোজেনৰ পৰা আমি এটা হাইড্ৰোজেন আঁতৰাই দিলো তাৰ ফলত ই হৈ পৰিলে NH2 আৰু ফলস্বৰূপে কি হ'ব এটা জায়গা খালি হৈ ৰব যেহেতু এটা হাইড্ৰোজেন আঁতৰি গ'ল এতিয়া যে এটা হাইড্ৰোজেন আঁতৰি গ'ল সেই ঠাইটুকুৰাত বা এই যে এটা জায়গা খালি হৈ ৰল সেই ঠাইত আমি এলকাইল মূলক এটা প্ৰতিস্থাপিত কৰিব পাৰোঁ ধৰা ইয়াত মই CH3 এলকাইল মূলক এটা প্ৰতিস্থাপিত কৰিলো মানে মিথাইল মূলক এটা প্ৰতিস্থাপিত কৰিলো এতিয়া ইয়াক আমি কি বুলি কম ই হৈছে এমাইনৰ এটা উদাহৰণ গতিকে এটা এমাইন আমি পালো বুজি পাইছা NH3 ৰ পৰা মই হাইড্ৰোজেন এটা আঁতৰালো NH2 হ'ল এইবাৰ মই কি কৰিলো এটা এৰাইল মূলক প্ৰতিষ্ঠা কৰিলো এৰাইল মূলক C6H5 ছটা কাৰ্বন আছে গতিকে বেনজিনটো মনত পেলোৱা এটা এৰাইল মূলক মই প্ৰতিষ্ঠা কৰিলো গতিকে ইয়াক আমি কম এৰাইল এমাইন ইয়াক কোৱা হ'ব এৰাইল এমাইন আৰু ইয়াক আমি কি বুলি কম এলিফেটিক এমাইন গতিকে এমোনিয়াৰ পৰা মানে NH3 ৰ পৰা আমি এটা হাইড্ৰোজেন আঁতৰাই CH3 প্ৰতিষ্ঠা কৰিলো ঠিক একেদৰে আমি কি বহাব পাৰো এৰাইল মূলক এটা প্ৰতিস্থাপিত কৰিব পাৰো C6H5 এতিয়া এই দুইটা ক্ষেত্ৰতে কি হৈছিলে আমি এটা হাইড্ৰোজেন আঁতৰাইছিলো আমি এটা হাইড্ৰোজেনৰ ঠাইত দুটা হাইড্ৰোজেনো আঁতৰাব পাৰো অথবা তিনিটা হাইড্ৰোজেনো আঁতৰাব পাৰো দুটা হাইড্ৰোজেন আঁতৰাই পেলাই আমি দুটা এলকাইল মূলক প্ৰতিষ্ঠা কৰিব পাৰো তিনিটা হাইড্ৰোজেন আঁতৰাই পেলাই আমি তিনিটা এলকাইল মূলক প্ৰতিস্থাপিত কৰিব পাৰো উদাহৰণস্বৰূপে ইয়াত চোৱা NH মানে দুটা হাইড্ৰোজেন আঁতৰাই দিয়া হৈছে কেৱল এটা হাইড্ৰোজেনহে ইয়াত নাইট্ৰজেনৰ লগত বান্ধ খাই আছে আৰু দুটা এলকাইল মূলক আমি প্ৰতিষ্ঠা কৰিছো ইয়াত কি হৈছে নাইট্ৰজেনটোৰ লগত তিনিটা হাইড্ৰোজেন পৰমাণু আছিল আমি তিনিওটা আঁতৰাই দিলো আৰু এটা এটাকৈ এলকাইল মূলক প্ৰতিষ্ঠা কৰিলো গতিকে আমি নাইট্ৰজেনৰ পৰা হাইড্ৰোজেন আঁতৰাই তাৰ ঠাইত এলকাইল বা এৰাইল মূলক প্ৰতিষ্ঠা কৰিব পাৰো যেতিয়া আমি এলকাইল মূলক প্ৰতিষ্ঠা কৰিম তেতিয়া কোৱা হ'ব এলিফেটিক এমাইন বুলি আৰু যেতিয়া আমি এৰাইল মূলক প্ৰতিষ্ঠা কৰিম তেতিয়া কোৱা হ'ব এৰোমেটিক এমাইন বুলি এই দুটা কথা মনত ৰাখিবা এটা জেনাৰেল ফৰ্মুলাটো কি হ'ব আমি লিখিব পাৰো RNH2 আৰু লগতে আমি কি লিখিব পাৰো ARNH2 এলিফেটিক এমাইনৰ কাৰণে RNH2 এৰোমেটিক এমাইনৰ কাৰণে এই AR টো কি বুজাইছে এৰোমেটিক এমাইনৰ কাৰণে ARNH2 গতিকে এই দুটা হৈছে এমাইনৰ জেনাৰেল ফৰ্মুলা
তাৰ পাছত আহিলে নামকৰণ নামকৰণ বুলি কওঁতে আমাক IUPAC নেমটো লাগে IUPAC নাম IUPAC নামটো হৈছে এলকেনেমাইন এলকেনেমাইন IUPAC নামটো হৈছে এলকেনেমাইন দুটামান এক্সাম্পল চোৱা যাওক CH3NH2 ইয়াৰ নামটো কি হ'ব মিথেনেমাইন মিথেনেমাইন ঠিক তেনেকে যদি এৰোমেটিক চক্ৰ এটা থাকে ইয়াৰ নামটো কি হ'ব ইয়াৰ IUPAC নামটো হ'ব বেনজিনেমাইন 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 এতিয়া এমাইনবোৰক আমি তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ এমাইনবোৰক আমি তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰোঁ শ্ৰেণী বিভাজন এমাইনৰ শ্ৰেণী বিভাজন তিনিটা শ্ৰেণীত আমি ভাগ কৰিব পাৰোঁ এমোনিয়া এমোনিয়াৰ পৰা আমি এটা হাইড্ৰোজেন অতৰাই পেলাই এলকাইল মূলক এটা প্ৰতিষ্ঠা কৰিলোঁ ফলস্বৰূপে আমি পালোঁ RNH2 এইটো হ'ব 1 ডিগ্ৰী এমাইন কাৰণ NH2 লগত কেইটা এলকাইল থুপ আছে এটা তাৰ পাছত আমি এমোনিয়াৰ পৰা দুটা হাইড্ৰোজেন অতৰাই দিলোঁ থাকিলে এটা হাইড্ৰোজেন দুটা জায়গা খালী হৈ ৰল আমি দুটা এলকাইল থুপ বহুৱাই দিলোঁ তেতিয়া এটো হৈ পৰিব 2 ডিগ্ৰী এমাইন যেহেতু ইয়াত দুটা এলকাইল থুপ সংযোগ হৈ আছে এমোনিয়াৰ পৰা আমি তিনিটা হাইড্ৰোজেন পৰমাণুৱে অতৰাই দিলোঁ ফলস্বৰূপে অকল নাইট্ৰজেন পৰমাণুটো থাকিব তিনিটা জায়গা খালী হৈ ৰব এই তিনিটা জায়গাত আমি তিনিটা এলকাইল থুপ প্ৰতিষ্ঠা কৰি দিলোঁ R ডেশ R ডাবল ডেশ আৰু ই হৈ পৰিব 3 ডিগ্ৰী এমাইন বুজি পালা যদি এটা এলকাইল থুপ থাকে তেতিয়া 1 ডিগ্ৰী দুটা এলকাইল থুপ থাকিলে 2 ডিগ্ৰী আৰু তিনিটা এলকাইল থুপ থাকিলে 3 ডিগ্ৰী এমাইন হিচাপে শ্ৰেণী বিভক্ত কৰা হয় এতিয়া আহিলে এমাইনৰ প্ৰস্তুত প্ৰণালী এলিফেটিক এমাইনৰ প্ৰস্তুত প্ৰণালী প্ৰথমতে আহিলে প্ৰাইমাৰী এমাইনৰ প্ৰস্তুতি প্ৰথমতে আহিলে নাইট্ৰ যৌগৰ বিজাৰণ ঘটায় যদি যৌগটোত নাইট্ৰমূলক থাকে তেতিয়া নাইট্ৰমূলকৰ বিজাৰণ ঘটাই পেলাই আমি এমাইন প্ৰস্তুত কৰিব পাৰোঁ আৰু কোনটো এমাইন প্ৰস্তুত হ'ব প্ৰাইমাৰী এমাইন প্ৰস্তুত হ'ব SnHCl অথবা H2PD PD মানে পেলাডিয়াম আদি বিজাৰকৰ উপস্থিতিত নাইট্ৰ যৌগক বিজাৰিত কৰিলে প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় এইবিলাক হৈছে বিজাৰক পদাৰ্থ এই বিজাৰক পদাৰ্থৰ দ্বাৰা নাইট্ৰ যৌগক যদি বিজাৰিত কৰা হয় তেতিয়াহ'লে প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় ইয়াত দেখুওৱা হৈছে RNO2 হাইড্ৰোজেন যোগ দিয়া হৈছে যেহেতু আমি বিজাৰণ ঘটাইছো বিজাৰণ ঘটোৱা মানে কি হাইড্ৰোজেন যোগ গতিকে হাইড্ৰোজেন যোগ কৰা হৈছে পেলাডিয়াম অনুঘটকৰ উপস্থিতিত তেতিয়া কি প্ৰস্তুত হৈছে RNH2 এটা কথা মন কৰিবা বিজাৰণ ঘটোৱা মানে হাইড্ৰোজেন যোগ হ'ব আৰু অক্সিজেন আঁতৰি যাব গতিকে ইয়াত দেখিছা NO2 আছিলে মানে O2 আছিলে এফালে H2 হ'লগে অক্সিজেন আঁতৰি যাব হাইড্ৰোজেন লগ হ'বহি গতিকে হাইড্ৰোজেন যোগ কৰিছো পেলাডিয়াম অনুঘটকৰ উপস্থিতিত এই বিজাৰক পদাৰ্থটোৰ ঠাইত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ SN+HCl বা আৰু ইয়াত কৈছে Fe+HCl ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াও কি হ'ব নাইট্ৰমূলক মানে NO2 বিজাৰিত হ'ব
বিজাৰিত হৈ NH2 উৎপন্ন হ'ব গতিকে RNO2 RNH2 লৈ বিজাৰিত হৈছে অক্সিজেন আঁতৰি গ'ল হাইড্ৰজেন যোগ হৈছে তাৰ পাছত আহিলে নাইট্ৰাইল যৌগৰ বিজাৰণৰ দ্বাৰা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড বা অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগকৰণৰ দ্বাৰা নাইট্ৰাইলৰ বিজাৰণ ঘটিলে প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় এটো হৈছে নাইট্ৰাইল যৌগ ইয়াক আমি বিজাৰণ ঘটাইছো পেলাডিয়াম অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰিছো ফলস্বৰূপে কি হৈছে ই কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত যি টি বান্ধনী আছে সেই টি বান্ধনীৰ ভংগন ঘটিছে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত তিনডাল বান্ধনী থাকে এই কথাটো কিন্তু জানি থবা কাৰ্বন আৰু অক্সিজেনৰ মাজত দুডাল বান্ধনী কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত তিনডাল বান্ধনী অলপ দেখুৱাই দিছো R C ট্ৰিপল বন্ড N আমি যোগ দিছো H2 পেলাডিয়াম অনুঘটকৰ উপস্থিতিত এটা কি হ'ব বান্ধনী ভংগন ঘটিব R C সিঙ্গল বন্ধলে ভাগি গ'ল গতিকে এফালে দুটা ইলেক্ট্ৰন থাকিব আৰু এফালে দুটা মানে দুটা জায়গা ইয়াতো দুটা জায়গা খালি হৈ আছে ইয়াতো দুটা জায়গা খালি হৈ আছে গতিকে ইয়াত কি হ'ব দুটা হাইড্ৰজেন আহি সোমাব যেটো দুটা জায়গা খালি হৈ আছে দুটা হাইড্ৰজেন সোমাই গ'ল ইয়াতো দুটা জায়গা খালি হৈ আছে ইয়াত দুটা জায়গা খালি হৈ আছিল দুটা হাইড্ৰজেন আহি সোমালে ইয়াত দুটা জায়গা খালি হৈ আছে গতিকে দুটা হাইড্ৰজেন ইয়াতো সোমালে বুজি পালা হেতু ইয়া দেখুৱা হৈছে R CH2 NH2 এই ট্ৰিপল বন্ডাল ভাগি গ'ল মানে ইয়াৰ দুডাল বান্ধনী ভাগি গ'ল এডাল বান্ধনী একে আছে দুডাল বান্ধনী ভাগি গ'ল গতিকে কাৰ্বনৰ দুটা জায়গা খালি হ'ল নাইট্ৰজেনৰ দুটা জায়গা খালি হ'ল এই দুটা জায়গা দুটা হাইড্ৰজেন আহি সোমালে ঠিক তেনেকৈ নাইট্ৰজেনৰ লগতো দুটা হাইড্ৰজেন আহিল লগ হ'লহি 3 নম্বৰতে দিয়া আছে এমাইডৰ বিজাৰণৰ দ্বাৰা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ দ্বাৰা এমাইডৰ বিজাৰণ ঘটালে প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় গতিকে এটো হৈছে এমাইড যৌগৰ যদি আমি বিজাৰণ ঘটাও লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ উপস্থিতিত তেতিয়া কি হ'ব অক্সিজেনটো আঁতৰি যাব আৰু হাইড্ৰজেনটো ইয়াত সোমাই গৈছে গম পাইছা এডাল বান্ধনী ভাগি যাব দুডাল বান্ধনী মানে ডি বান্ধনী আছে গতিকে বান্ধনীডাল ভাগি গ'ল ভাগি যোৱাৰ ফলত কি হ'ব দুটা জায়গা খালি হ'ল দুটা জায়গা দুটা হাইড্ৰজেন সোমাই গ'ল অক্সিজেনটো আঁতৰি গ'ল তাৰ পাছত আহিলে 4 নম্বৰতে তাৰ পাছত আহিলে গ্ৰেবিয়েলৰ থেলিয়ামাইড সংশ্লেষণৰ দ্বাৰা এৰোমেটিক এমাইন প্ৰস্তুত কৰা হয় ইথানলযুক্ত KOH পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে থেলিয়ামাইডৰ বিক্ৰিয়া ঘটালে থেলিয়ামাইডৰ পটাছিয়াম লৱণ উৎপন্ন হয় ইয়াক এলকাইল হেলাইডৰ সৈতে উত্তপ্ত কৰাৰ পিছত ক্ষাৰীয় জলবিশ্লেষণ ঘটালে অনুৰূপ প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় এটো হৈছে থেলিয়ামাইডৰ লগত আমি বিক্ৰিয়া ঘটাইছো পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে আৰু ইথানলযুক্ত পটাছিয়াম হাইড্ৰক্সাইড ফলস্বৰূপে কি উৎপন্ন হৈছে থেলিয়ামাইডৰ পটাছিয়াম লৱণ প্ৰস্তুত হৈছে এ দেখিছে হাইড্ৰজেনটো আঁতৰি গৈছে পটাছিয়ামটো লগ হৈছে থেলিয়ামাইডৰ যি পটাছিয়াম লৱণ প্ৰস্তুত হয় তাৰ লগত এলকাইল হেলাইড উত্তপ্ত কৰোৱা হৈছে ফলস্বৰূপে পটাছিয়ামটো আঁতৰি গৈছে এলকাইল হেলাইডৰ এলকাইল মূলকটো লগ হৈছেহি আৰু তাৰ পাছত আমি কি কৰিছো ক্ষাৰীয় জল বিশ্লেষণ ঘটোৱা হৈছে NaOH এটো হৈছে এটা ক্ষাৰ যেহেতু ইয়াত জলীয় NaOH ব্যৱহাৰ কৰা হৈছে সেইবাবে কোৱা হৈছে ক্ষাৰীয় জল বিশ্লেষণ আমি ঘটাইছো ফলস্বৰূপে উৎপন্ন হৈছে প্ৰাইমাৰী এমাইন ইয়াত দেখিছে প্ৰাইমাৰী এমাইন এটা প্ৰস্তুত হৈছে
ইয়াত যেটো R সেই R টো হৈছে তুমি যেটো এলকাইল হেলাইড লৈছিলা তাৰ যেটো এলকাইল মূলক আছিলে সেটোৱে হৈছে ইয়াত R তুমি যদি CH3X দিছা তেতিয়া এটো হ'ব CH3 যদি তুমি CH3 CH2 দিছিলা তেতিয়া ইয়াত কি হ'ব CH3 CH2 বুজি পাইছা সেইকাৰণে কোৱা হৈছে অনুৰূপ প্ৰাইমাৰী এমাইন প্ৰস্তুত হয় বুলি ইয়াত বিক্ৰিয়াটো দেখুৱাই দিয়া আছে তোমালোকে টুকি ৰাখিবা তাৰ পাছৰ বিক্ৰিয়াটো আহিলে হোফম্যান ব্ৰোমাইড অৱনমন বিক্ৰিয়াৰ দ্বাৰা হোফম্যান ব্ৰোমাইড অৱনমন বিক্ৰিয়াৰ দ্বাৰা ব্ৰমিন আৰু NaOH সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় অথবা ইথানল যুক্ত দ্ৰৱৰ সৈতে এমাইডৰ বিক্ৰিয়া ঘটালে প্ৰাইমাৰী এমাইন প্ৰস্তুত কৰিব পাৰি এটো হৈছে এমাইডৰ লগত বিক্ৰিয়া ঘটোৱা হৈছে ব্ৰমিন আৰু সোডিয়াম হাইড্ৰক্সাইডৰ ফলস্বৰূপে উৎপন্ন হৈছে এটা প্ৰাইমাৰী এমাইন এটো হৈছে বিক্ৰিয়া আচ্ছা এখানে তোমালোকে আৰু এটা কথা জানি থবা অৱনমন বুলি কিয় কোৱা হৈছে অৱনমন বুলি এই কাৰণে কোৱা হৈছে ইয়াৰ কাৰ্বন এটা আছে দেখিছাই আৰু ইয়াটো এই যেটো এলকাইল মূলক তাতো হয়তো এক বা ততোধিক কাৰ্বন আছে এটা ইয়াত যেটো R আছে সেই Rটো আমি এফালেও পাইছো কিন্তু ইয়াত যেটো কাৰ্বন আছিলে সেই কাৰ্বনটো ইয়াত আমি পোৱা নাই তাৰ মানে এটা কাৰ্বন কমি গল সেই কাৰণে কোৱা হৈছে অৱনমন যেহেতু কাৰ্বনৰ সংখ্যা সোঁফালে এটা কমি গল সেই কাৰণে কোৱা হৈছে অৱনমন তাৰ পাছত আহিলে সেকেন্ডাৰী এমাইনৰ প্ৰস্তুতি এটা আমি ইতিমধ্যে যিখিনি পালো সেইখিনি হৈছে প্ৰাইমাৰী এমাইনৰ প্ৰস্তুতি এটা সেকেন্ডাৰী এমাইন প্ৰস্তুত কৰিবৰ কাৰণে আমি প্ৰাইমাৰী এমাইনৰ সহায় ল'ব পাৰো প্ৰাইমাৰী এমাইনৰ পৰা আমি সেকেন্ডাৰী এমাইন প্ৰস্তুত কৰিব পাৰো প্ৰাইমাৰী এমাইনৰ সৈতে এলকিল হেলাইডৰ বিক্ৰিয়া ঘটালে সেকেন্ডাৰী এমাইন প্ৰস্তুত হয় এটো এটা প্ৰাইমাৰী এমাইন তাৰ লগত এলকিল হেলাইডৰ বিক্ৰিয়া ঘটোৱা হৈছে ফলস্বৰূপে এটা 2 ডিগ্ৰী এমাইন সেকেন্ডাৰী এমাইন প্ৰস্তুত হৈছে তাৰ পাছত আহিলে টাৰচিয়াৰী এমাইনৰ প্ৰস্তুতি তাৰ মানে 3 ডিগ্ৰী এমাইন আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰো সেকেন্ডাৰী এমাইনৰ পৰা আমি 3 ডিগ্ৰী এমাইন প্ৰস্তুত কৰিব পাৰো সেকেন্ডাৰী এমাইনৰ সৈতে এলকিল হেলাইডৰ বিক্ৰিয়া ঘটালে টাৰচিয়াৰী এমাইন পোৱা যায় এটো এটা সেকেন্ডাৰী এমাইন তাৰ লগত আমি বিক্ৰিয়া ঘটাইছো এলকিল হেলাইডৰ ফলস্বৰূপে উৎপন্ন হৈছে টাৰচিয়াৰী এমাইন তাৰ পাছত আহিলে এৰাইল এমাইনৰ প্ৰস্তুতি এতিয়ালৈকে আমি যিখিনি আলোচনা কৰিলো সেইখিনি আছিল এলিফেটিক এমাইনৰ প্ৰস্তুতি এতিয়া আমি আলোচনা কৰিম এৰাইল এমাইনৰ প্ৰস্তুতি এক নম্বৰতে দিয়া আছে NO2 বিজাৰিত কৰি নাইট্ৰমূলকক বিজাৰিত কৰি SN+HCl বা Fe+HCl ৰ মিশ্ৰৰ দ্বাৰা নাইট্ৰো এৰিনক বিজাৰিত কৰিলে এৰাইল এমাইন প্ৰস্তুত হয় এটো এটা নাইট্ৰো এৰিন তাৰ লগত SN+HCl বা Fe+HCl যদি আমি যোগ দিও তেতিয়া কি হ'ব নাইট্ৰমূলকত যি দুটা অক্সিজেন পৰমাণু আছে সেই অক্সিজেন পৰমাণু দুটা আঁতৰি যাব আৰু দুটা হাইড্ৰোজেন লগ হ'ব বিজাৰণ মানে কি অক্সিজেন আঁতৰি যোৱা হাইড্ৰোজেন লগ হোৱা গতিকে অক্সিজেন আঁতৰি গৈছে হাইড্ৰোজেন লগ হৈছে আৰু এটা বিক্ৰিয়া আছে যাৰ দ্বাৰা আমি এৰাইল এমাইন প্ৰস্তুত কৰিব পাৰো নাইট্ৰাইলৰ বিজাৰণৰ দ্বাৰা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ দ্বাৰা এৰাইল নাইট্ৰাইলৰ বিজাৰণ ঘটালে এৰাইল এমাইন প্ৰস্তুত হয় হৈছে নাইট্ৰাইল যৌগ এটা এৰাইল নাইট্ৰাইল তাৰ লগত আমি যোগ দিছো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ফলস্বৰূপে ই বিজাৰিত হৈ এই অংশটো বিজাৰিত হৈ চাৰিটা হাইড্ৰোজেন লগ হৈছে তাৰ মানে কাৰ্বন আৰু নাইট্ৰোজেনৰ মাজত টি বান্ধনী আছে সেই টি বান্ধনীৰে দুডাল বান্ধনী ভাগি গল গতিকে কাৰ্বনৰ দুটা জায়গা খালি হল নাইট্ৰোজেনৰ দুটা জায়গা খালি হল গতিকে দুটা হাইড্ৰোজেন কাৰ্বনৰ লগত লগ হল দুটা হাইড্ৰোজেন এই নাইট্ৰোজেনৰ লগত লগ হৈছে
তাৰ পিছত আহিলে এমাইনৰ ভৌতিক ধৰ্ম দুটা ধৰ্ম আমি আলোচনা কৰিম এটা হৈছে উতলাংক বয়লিং পইণ্ট আৰু আনটো হৈছে দ্ৰৱণীয়তা প্ৰাইমাৰী আৰু সেকেন্ডাৰী এমাইনৰ উতলাংক টাৰ্চিয়াৰী এমাইনতকৈ বেছি কাৰণ প্ৰাইমাৰী আৰু সেকেন্ডাৰী এমাইনবোৰে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী গঠনৰ দ্বাৰা সংযোজিত হৈ থাকে ইয়াত এটা অণুৰ নাইট্ৰজেন পৰমাণুৱে আনটো অণুৰ ইমিনোমূলকৰ হাইড্ৰজেন পৰমাণুৰ লগত হাইড্ৰজেন বান্ধনী গঠন কৰে গতিকে এমাইনবোৰৰ উতলাংকৰ ক্ৰমটো হ'ল প্ৰাইমাৰী এমাইনৰ সবতকৈ বেছি উতলাংক তাৰপিছত সেকেন্ডাৰী এমাইন তাৰপিছত টাৰ্চিয়াৰী এমাইন আৰু ইয়াত দেখুৱাই দিছে হাইড্ৰজেন বান্ধনীডাল কাৰ কাৰ মাজত গঠন হয় এটা এমাইনৰ নাইট্ৰজেন পৰমাণু আৰু আনটো এমাইনৰ হাইড্ৰজেন পৰমাণুৰ লগত হাইড্ৰজেন বান্ধনীডাল গঠন হৈছে তাৰপিছত আহিলে দ্ৰৱণীয়তা কম আণৱিক ভৰৰ এলিফেটিক এমাইনবোৰ পানীত দ্ৰৱণীয় কাৰণ ইহঁতে পানীৰ অণুৰ সৈতে হাইড্ৰজেন বান্ধনী গঠন কৰিব পাৰে ইয়াত দেখুৱাই দিয়া হৈছে হাইড্ৰজেন বান্ধনীডাল কেনেদৰে পানীৰ অণুৰ সৈতে গঠন হৈছে এতিয়া কথাটো হ'ল যিবিলাক এৰাইল এমাইন আছে সেইবিলাক পানীত দ্ৰৱণীয় হয় নে নহয় এৰাইল এমাইনবোৰ পানীত দ্ৰৱণীয় নহয় যেতিয়া বেনজিন ৰিং থাকে সেই বেনজিন ৰিং থকা যৌগবিলাক পানীত দ্ৰৱণীয় নহয় তাৰপিছত হ'ল এমাইনৰ ৰাসায়নিক ধৰ্ম এমাইনবিলাক সাধাৰণতে মৃদু ক্ষাৰকীয় হয় কাৰণ এমাইনে পানীৰ সৈতে বিক্ৰিয়া কৰি OH আয়ন উৎপন্ন কৰিব পাৰে সেইকাৰণে এলিফেটিক এমাইনবিলাক মৃদুভাৱে ক্ষাৰীয় আৰু এৰোমেটিক এমাইনবিলাকো মৃদুভাৱে ক্ষাৰীয় হয় কিন্তু এলিফেটিক এমাইনতকৈ এৰোমেটিক এমাইনৰ ক্ষাৰকীয় ধৰ্মটো কম তাৰপিছত আহিলে এমাইনৰ ৰাসায়নিক বিক্ৰিয়া এলিফেটিক এমাইনৰ ৰাসায়নিক বিক্ৰিয়া প্ৰাইমাৰী এমাইনৰ লগত এলকিল হেলাইডৰ বিক্ৰিয়া ঘটালে সেকেন্ডাৰী এমাইন প্ৰস্তুত হয় এটো এটা এলিফেটিক এমাইনৰ লগত যদি আমি এলকাইল হেলাইডৰ বিক্ৰিয়া ঘটাও তেতিয়া সেকেন্ডাৰী এমাইন প্ৰস্তুত হয় তাৰপিছত আহিলে এসাইলেশন প্ৰাইমাৰী আৰু সেকেন্ডাৰী এমাইনে এসাইল ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি এলকিল এমাইড প্ৰস্তুত কৰে এটো এটা প্ৰাইমাৰী এমাইন তাৰ লগত এসাইল ক্লোৰাইড যোগ দিয়া হৈছে ফলস্বৰূপে উৎপন্ন হৈছে এটা এলকিল এমাইড 3 নম্বৰতে কাৰ্বিল এমাইন বিক্ৰিয়া CaCl3 আৰু এলকোহলীয় KOH দ্ৰৱৰ সৈতে প্ৰাইমাৰী এমাইন উত্তপ্ত কৰিলে দুৰ্গন্ধযুক্ত আইসোসায়ানাইড বা কাৰ্বিল এমাইন প্ৰস্তুত হয় ইয়াকে কাৰ্বিল এমাইন বিক্ৰিয়া বোলে বিক্ৰিয়াটো দিয়া আছে এটা প্ৰাইমাৰী এমাইন তাৰ লগত যোগ দিয়া হৈছে CaCl3 লগতে এলকোহলীয় KOH উত্তপ্ত কৰোৱা হৈছে ফলস্বৰূপে উৎপন্ন হৈছে আইসোসায়ানাইড এটা এক্সাম্পল দিয়া আছে এক্সাম্পলটো টুকি ৰাখিবা এই বিক্ৰিয়াৰ দ্বাৰা প্ৰাইমাৰী এমাইন চিনাক্ত কৰা হয় কাৰণ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এমাইনে এই বিক্ৰিয়া নেদেখুৱায় তাৰ পাছত আহিলে HNO2 ৰ সৈতে বিক্ৰিয়া প্ৰাইমাৰী এমাইনে HNO2 ৰ সৈতে বিক্ৰিয়া কৰি এলকোহল আৰু নাইট্ৰজেন গেছ উৎপন্ন কৰে ইয়াত বিক্ৰিয়া এটা দিয়া হৈছে HNO2 ইয়াত তেনেকে লিখা নাই ইয়াত লিখা হৈছে NaNO2 HCl তাৰ মানে NaNO2 HCl এই দুটা যোগ কৰিলে HNO2 প্ৰস্তুত হয় সেইকাৰণে ইয়াত NaNO2 HCl তেনেকে লিখা হৈছে বা NaNO2 HCl ৰ ঠাইত তোমালোকে HNO2 লিখিব পাৰা 2 ডিগ্ৰী এমাইনে HNO2 ৰ সৈতে বিক্ৰিয়া কৰি N-নাইট্ৰছ এমাইন নামৰ হালধীয়া বৰ্ণৰ তেল সদৃশ যৌগ প্ৰস্তুত কৰে
বিক্ৰিয়াটো দিয়া আছে। থ্ৰী ডিগ্ৰী এমাইনে HNO2ত দ্ৰৱীভূত হৈ নাইট্ৰাইট লৱণ প্ৰস্তুত কৰে। ইয়াতে লৱণ প্ৰস্তুত কৰিব। তাৰপিছত আহিলে এৰোমেটিক এমাইনৰ ৰাসায়নিক বিক্ৰিয়া। 1 নম্বৰতে আছে এচাইলেশ্যন। এৰোমেটিক প্ৰাইমাৰী আৰু ছেকেণ্ডেৰী এমাইনে এচিড ক্লৰাইডৰ সৈতে এচিড ক্লৰাইড আৰু এচিড এনহাইড্ৰাইডৰ সৈতে বিক্ৰিয়া কৰি এৰাইল এমাইড প্ৰস্তুত কৰে। বিক্ৰিয়াটো দিয়া আছে ইয়াত। তাৰপিছত আহিলে ব্ৰমিনেশ্যন। এনিলিন মানে হৈছে প্ৰাইমাৰী এৰোমেটিক এমাইন। এনিলিনে অনুঘটকৰ উপস্থিতিত ব্ৰমিন পানীৰ সৈতে বিক্ৰিয়া কৰি 2,4,6 ট্ৰাইব্ৰমো এনিলিন প্ৰস্তুত কৰে। বিক্ৰিয়াটো দিয়া আছে। তাৰপিছত আহিলে সালফোনেশ্যন। ,453 পৰা 473 কেলভিন উষ্ণতাত এনিলিন আৰু গাঢ় H2SO4 উত্তপ্ত কৰিলে পেৰা এমিনো বেনজিন সালফোনিক এচিড প্ৰস্তুত হয়। বিক্ৰিয়াটো ইয়াত দিয়া আছে, টুকি ৰাখিবা। আৰু লাষ্ট যিটো ৰিয়েকশ্যন আছে সেইটো হৈছে নাইট্ৰেশ্যন। এনিলিনে 288 কেলভিন উষ্ণতাত গাঢ় H2SO4 সালফিউৰিক এচিডৰ উপস্থিতিত গাঢ় HNO3 সৈতে বিক্ৰিয়া কৰি নাইট্ৰো উৎপন্ন যৌগ প্ৰস্তুত কৰে। গতিকে এই ভিডিঅ'টোত এলিফেটিক আৰু এৰোমেটিক এমাইনৰ প্ৰস্তুত প্ৰণালী, ভৌতিক ধৰ্ম আৰু লগতে ৰাসায়নিক ধৰ্ম, ৰাসায়নিক বিক্ৰিয়াসমূহ সকলোখিনি আলোচনা কৰা হ'ল।